হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? যোৱাকালি যি সমাজ বিজ্ঞানৰ পৰীক্ষাটো হৈ গ'ল সেইটোক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছে। বহুতে কৈছে কুৱেশ্যন পেপাৰ টান আহিছে, বহুতে কৈ আছে এখন কুৱেশ্যন পেপাৰ নে কিতাপ, ইমান 63টা পেজৰ কুৱেশ্যন পেপাৰ, যি ইয়াৰ আগৰবাৰ দেখা পোৱা যোৱা নাছিল। আৰু বহুতে টান হৈছে বুলিও কৈছে। বহুতে 57 নম্বৰৰ যিটো কুৱেশ্যন, যিটো ধৰ্মৰ ওপৰত এটা আহিছে যে এখন গাঁৱত এটা চিকিৎসালয় স্থাপন কৰা হৈছে য'ত অকল হিন্দু মানুহখিনিহে চিকিৎসা কৰিব পাৰা, বাকী মানুহবোৰক বিনামূলীয়াকৈ চিকিৎসা কৰিব নিদিয়ে। সেই কুৱেশ্যনটো লৈ বহুত বিতৰ্কৰ সৃষ্টি হৈছে যে কিয় ইমান ধৰ্মৰ কুৱেশ্যন দিব লাগে। চ' সেইটো লৈ ৰণোজ পেগুৰ এটা প্ৰতিক্ৰিয়া আহিছে। চ' প্ৰতিক্ৰিয়াটো চাওঁ ব'লা কি কৈছে ৰণোজ পেগুৱে। অনাৱশ্যক, কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল, সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিছক্ৰিমিনেশ্যন এলাউ নকৰে। গতিকে আমি কাকো ডিছক্ৰিমিনেশ্যন নকৰি পেলাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছো। এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই ইনফৰমেশ্যনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত, জাতিৰ ভিত্তিত, ভাষাৰ ভিত্তিত কোনো ডিছক্ৰিমিনেশ্যন বা বৈষম্য নহয়। এই জ্ঞানটো ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই সেইটোকে টেষ্ট কৰিছে। ইয়াত বেয়া পাব লগা, ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে? 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা? প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা, গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে, সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে। আপোনালোকে যদি মানুহে মেট্ৰিক শব্দটোৰ অৰ্থই বুজি নাপায়, মই কি কৰিম? মেট্ৰিকৰ অৰ্থটো হ'ল দহ, গতিকে 10ম শ্ৰেণীৰ পৰীক্ষা কিয় নহ'ব? চ' তোমালোকে শুনিলা কি ক'লে তেখেতে। তোমালোকৰ কি ৰায় কমেণ্টত ক'বা। আৰু এইটো মানে বিষয়ে ইমান এটা ভাবি নাথাকা, নেক্সট ইলেক্টিভ যি আছে তাৰ কাৰণে পঢ়া। চ' বাই।